ধৰ্ণাস্থলীত আমি উপস্থিত হৈছোঁ। মই যোৱা কালি আমাৰ ৰাইজৰ দলৰ জেনেৰেল ছেক্ৰেটাৰী ৰাছেল হুছেইন ডাঙৰীয়াক মই ফোন কৰি জনাইছিলোঁ। ৰাছেল হুছেইন ডাঙৰীয়াই মোক ক'লে যে আপুনি গৈ আজি আমাৰ গৰিয়ামৰীয়া যিসকল ধৰ্ণাস্থলীত আপুনি উপস্থিত হ'ব লাগে ৰাইজৰ দলৰ হৈ। মই আজি ৰাইজৰ দলৰ হৈ ইয়াত উপস্থিত হৈছোঁ আৰু যি ৬ দফীয়া দাবী লৈ গৰিয়ামৰীয়া জোলহা এচি ছয়ত সকলৰ যিটো দাবী লৈ তেওঁলোকে ইয়াত সমবেত হৈছে। তেখেতসকল হ'ল আমাৰ অসমীয়া জাতিৰ অসমীয়া সমাজৰ অবিচ্ছেদ্য অংগ। আহোম ৰাজ্যৰ দিনৰ পৰাই ৰজাৰ দিনৰ পৰাই গৰিয়াসকল বা মৰিয়াসকল তেখেতসকল অসমৰ উন্নতিৰ কাৰণে অসমীয়া জাতিৰ উন্নতিৰ কাৰণে সদায় তেওঁলোকে অৰিহণা যোগাই আহিছে। সেই কথা আমি পাহৰিব নোৱাৰোঁ। অসমৰ জাতীয় বীৰ লাচিত বৰফুকনৰ সহযোদ্ধা বাঘ হাজৰিকা কথা আমি শ্ৰদ্ধাৰে পঢ়িছোঁ। গতিকে তেওঁলোকৰ পূৰ্বপুৰুষ তেওঁলোকৰ উত্তৰ পুৰুষ গৰিয়ামৰীয়া জাতিসকলক তেওঁলোকে যি দাবী লৈ আজি সংগ্ৰাম কৰিবলগীয়া হৈছে এই সংগ্ৰামৰ প্ৰতি আমি ৰাইজ দলৰ তৰফৰ পৰা সমৰ্থন আগবঢ়াইছোঁ। আজি অখিল গগৈ ডাঙৰীয়ালৈ মই মেছেজ পঠাইছোঁ। অৱশ্যে দলীয় স্থিতি কি হ'ব নহ'ব এই বিষয়লৈ দলীয় মঞ্চত আমি আলোচনা কৰিম আৰু শীঘ্ৰেই মই ইতিমধ্যে ৰাছেল হুছেইন ডাঙৰীয়াৰ পৰা অনুমতি লৈ ইয়ালৈ আহিছোঁ আৰু আমি আশা কৰিছোঁ চৰকাৰে উপযুক্ত ব্যৱস্থা ল'ব আৰু এই গৰিয়ামৰীয়া জাতীয় জোলহাসকলৰ যিটো দাবী চৰকাৰে সহানুভূতিৰে বিবেচনা কৰিব। আমি দাবী জনাইছোঁ বিজেপি চৰকাৰে যিদৰে এক দেশ এক ধৰ্ম এক নীতি হিন্দুত্ব হিন্দুস্থান এই যিটো নীতিৰে তেওঁলোকে আগবাঢ়িব বিচাৰিছে ইয়াত আমি তীব্ৰ বিৰোধিতা কৰোঁ। ৰাইজৰ দলে ইয়াত তীব্ৰ বিৰোধিতা কৰে। গৰিয়াসকল অসমীয়া খাতি খিলঞ্জীয়া। গতিকে তেওঁলোকৰ দাবীসমূহ সহানুভূতিৰে বিবেচনা কৰিবই লাগিব। এয়া আমাৰ ৰাইজৰ দলৰ দাবী। ধন্যবাদ।